হয়, আজি মই আহিছোঁ চৰাইদেউ জিলাৰ বৰহাট পূব নলবাৰী অঞ্চলত। আৰু এই পূব নলবাৰী অঞ্চলত ইতিমধ্যে জানিব পাৰিছোঁ যে ইয়াত ডিব্ৰুগড় জিলাৰ আছাবাম গাঁৱৰ অমৃত তাঁতী আৰু মাগুৰ মুৰা নামৰ ব্যক্তি দুজনে এই ইয়াত পূব নলবাৰী গাঁৱত আহি সেই ল'ৰা এজনক আচলতে ফুচলাই লৈ যায় কাম কৰিবৰ কাৰণে অৰুণাচল চিলাপথাৰ দি আচলতে যাব লাগে বুলি কৈছে। ল'ৰাটোৱে কেতিয়াবা ফোন কৰি কৈছে যে মোক ইয়াৰ পৰা লৈ যা, মোক মাৰি পিটি ইয়াত কাম কৰাইছে বুলি তেখেতৰ মাক দেউতাকক কেতিয়াবা ফোন কৰে, যাৰ তাৰ নম্বৰত ফোন কৰে বুলি ইতিমধ্যে জানিব পাৰিছোঁ। তো এই ল'ৰা আচলতে প্ৰায় 17 বছৰ ল'ৰা, খুব কম বয়সৰ ল'ৰা, আৰু তেখেতক আচলতে সহজ সৰল ল'ৰা। এই ল'ৰাটোক আচলতে ফুচলাই লৈ যোৱা হৈছে। আৰু ইতিমধ্যে ইয়াত আহি জানিব পাৰিছোঁ যে ঘৰৰ ওচৰত আন এজন ল'ৰাকো তেখেতসকলে ফুচলাই লৈ গৈছে বুলি ইতিমধ্যে জানিব পাৰিছোঁ। আৰু ল'ৰাজনৰ যিজন এতিয়া মই আহি পাইছোঁ, সেই ল'ৰাজনৰ নাম হৈছে ধীৰাজ মাঝি। আৰু তেখেতৰ মাক দেউতা ওচৰত আছে, আৰু তেখেতৰ মাক দেউতাৰ ওচৰত মই যাব বিচাৰিছোঁ। যিহেতু ল'ৰাটো হেৰাইছে, আমার ল'ৰাটো হেৰাইছে মানে শাওনৰ 5 তাৰিখে অমৃত তাঁতী আৰু মাগুৰ মুৰাই লৈ গ'ল। ক'ত ফুচলাই লৈ গ'ল মানে আমি এতিয়াতো ক'ব পৰা নাই। ল'ৰাটো ফোন কৰি কয় যে মানে দেউতা মই বা কিমান দূৰ আছে ক'ব নোৱাৰিছোঁ ছাৰ। মানে ল'ৰাটো কয় যে দেউতা মোক লৈ যা মই হেৰিখিনি চালেহে মানে কোনফালে তাক চিনিবা, কোনফালে কি মইতো চাব পৰা নাই। সেইটো কাৰণে মই ল'ৰাটোক ক'লোঁ যে মই মানে ল'ৰাটোৱে কেনেকৈনো কাৰ লগত গুচি গ'লে মই কেনেকৈ লৈ আহিম এতিয়া। মইতো উপায় নাই পাই মানে মই মানুহকেইজনক কৈছোঁ যে যেন তেন মোৰ ল'ৰাটো পাব লাগে। আৰু কেনেকৈ জননী ল'ৰা মই নিজে আনিব পাৰোঁ, এইটো কাৰণে সহায় সহযোগ মানে বহুত মানুহক ক'লোঁ। কিছুমান মানুহ কৈছে মানুহ আছে, মই মানে চবেই আমি মানে জলদি একেটা হেৰি কৰি আমি মানে উলিয়াই আনিব পাৰিম বুলি। আপুনি পুলিচ লৈ গৈছিলে তেতিয়া, অমৃতৰ ঘৰত যে পুলিচ লৈ গৈছিলে তেতিয়া কি কৈছিলে? অমৃতৰ ঘৰ পুলিচ লৈ গৈছিলোঁ যে তেতিয়া অমৃত নাই, মানে অমৃত পলাই গ'ল। তাৰপিছত মাগুৰ মুৰাকটো তাৰ ঘৰ নাই দেখা যে, সেইটো কাৰণ মানে মই ক'ব পৰা নাই। আৰু কোনে কৈছিলে যে আনি থ'ম বুলি? সেইটো মানে অমৃত তাঁতী। 3 দিন মানে দুৰ্গা পূজা 3 দিন আনি থ'ম বুলি অমৃত তাঁতী মানে কৈছিলে। হয়, আচলতে তেনেকা আচলতে সহজ সৰল মানুহখিনি কিছুমান মানুহে টাৰ্গেট কৰিছে। টাৰ্গেট কৰি সেই ল'ৰাকেইটাক আচলতে ফুচলাই কাম দিম বুলি লৈ গৈছে বুলি ইতিমধ্যে থানাত এজাহাৰ দিছে। আৰু থানাৰ পৰাও পুলিচ গৈছিলে আছাবাম অঞ্চলত গৈছিলে। তেখেতৰ ঘৰত ল'ৰাটোৱে কৈছিলে বোলে ঘৰত আনি থ'ম বুলি কৈছিলে, 3 দিন সময় দিছিলে বোলে। ইতিমধ্যে এতিয়া জানিব পাৰিছোঁ, ওচৰ পাজৰ মানুহখিনি জনাইছে যে সেই ল'ৰাজন চেন্নাইলৈ পলাই গ'ল বুলি ইতিমধ্যে জনাইছে। আচলতে এতিয়া সাৱধান হ'বলৈ হৈছে যে সহজ সৰল মানুহখিনিক কিছুমান ব্যক্তি আচলতে টাৰ্গেট কৰি ফুচলাই লৈ পিনি আচলতে বিক্ৰী কৰিছে বুলি ইতিমধ্যে ওচৰৰ মানুহখিনি জনাইছে। সেই ল'ৰাটো বিক্ৰীও হৈছে বুলি ইতিমধ্যে জনাইছে। আৰু তেখেতৰ মা আছে, মই মাৰ পৰা দুটা কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আপুনি? मांगे हरी बोले हमरा तो बढ़ात जा रही, बढ़ाते हमरा घुरे असली ताकि हुआ केस थाना दे के आरो अमृतती घर भेजा लो। हुआ जाए के आरो अमृतती के बोली भालो से ये चुहाटा अंदर के 3 दिन पीछे आने दे बोल के, वो बोलो हाँ आने देबो। कार के हमी भेजा ही एक जन के बोलना, तो वो बोले कि हाँ हमें जाती वाके फोन से बात करेला। बोले कौन हो बोलेला आरो फोनटा काटे दिए। तो वो हमरा दूसरा दिन आरो फोन लगाएला, तो अंदर के दम से बात बोलते खुजेला ओटा के तरह हमरा हमें हरी ना लगे मांगुर कौन ना लगे बोल के बोलेला। और उहर नहीं जे हमरा दूसरा दिन ले नंबर से सब लेके हमरा डिटेल्स नंबर गेला हमरा ले आने के थाना में जमा दे रही। तो थाना में जाके हमरा दे दिले, तो थाना के पुलिस गिला जाके ओদের ঘরে ওটা হুলস্থুল করলো, খুঁজাখুঁজি করলো, নাই পালো, ভাগে গেল। তো ওটাও সব আমরা থেকে আর কাল পরশু আরও থানা গেলি, থানাতে আমাদেরকে পুলিশ বলে ওরা চুয়াগুলাকে
পয়সা খরচা করবি আর আমরা পয়সা নাই লিব পুলিশ গিলা বলে তোরা যাইকে বলে গাড়ি ভাড়া করবি আর যাইকে লে আনবি বলে আমরা তো তাকসিন বা হরে কাহা হে ই কথা আমরা তো বলতে নাই পারবো না ওটা খাतिर আমরা যে পুলিশ গিলাকে ধরতে রহি তো পুলিশ গিলা নাই পারবো বলে হয় আচলতে তেখেতসকলক মোবাইল নম্বৰ আচলতে লিখি দি পঠিয়াইছিলে আৰু দিয়াৰ পিছত তেখেতসকলে এতিয়া ফোন কৰিলে কয় যে নাই মই নহয় মাগুৰ মুৰা নহয় অমৃত তাঁতী নহয় এনেকুৱা ধৰণৰ তেখেতসকলক আচলতে ধমকি দিয়ে আচলতে তেখেত মাক দেউতাকক আচলতে চুপ কৰাই দিবৰ চেষ্টা কৰিছে আৰু তেখেতসকলে পুনৰ আৰু থানাত গৈ পিনি এজাহাৰ দিছে থানাত পুলিচে কৈছে যে আমাক পইচা নালাগে আপোনালোকে পইচা যোগাৰ কৰি গাড়ী এটা লৈ পিনি গৈ পিনি তাৰ পৰা লৈ আনিব নিচিনা পুলিচে কৈছে বুলি কৈছে ইতিমধ্যে জনাইছে কিন্তু এইটো নহয় যে ক'ৰবাত তেখেতে বোলে কাৰোবাৰ ঘৰত ৰখি আছে বা কোনোবাই থৈ দিছে আহি লৈ যায় এনেকুৱা কথাটো নহয় আচলতে কাৰোবাৰ ঘৰত আচলতে তেখেতক বন্দী কৰি ৰাখিছে আৰু মাৰপিট কৰি কাম কৰাইছে বুলি তেখেতসকলৰ মাক দেউতাক ইতিমধ্যে অভিযোগ কৰিছে আচলতে এই ক্ষেত্ৰত দল সংগঠনে কেনেকুৱা ধৰণে সহায় কৰিব আচলতে খুব দুখীয়া পৰিয়ালৰ ঘৰ হয় আৰু তেখেতসকলে আজি হেৰাই যোৱা স্বত্তেও তেখেতসকলে বিচাৰি যাবৰ কাৰণে তেখেতসকলৰ ওচৰত আচলতে আজি পইচা নাই বুলি ইতিমধ্যে তেখেতসকলে জনাইছে আৰু তেখেতসকলে অতি ভিতৰীয়া গাঁৱৰ খুব দুখীয়া পৰিয়াল হয় বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ ধন্যবাদ